নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ভাওনাত অংশগ্ৰহণ কৰিবলৈ নিদিয়াৰ বাবে এজন যুৱকে একেটা পৰিয়ালৰ 4জন লোকক হত্যাৰ চেষ্টা চলালে আৰু ইতিমধ্যে 3জনৰ অৱস্থা অতি সংকটজনক 3জনক জেএমচিএইচত ভৰ্তি কৰা হৈছে আৰু এজনক গোলাঘাট চিভিলত ৰখা হৈছে এক ভয়ংকৰ ঘটনা এক নৃশংস ঘটনা আসলতে গোলাঘাটৰ জামুগুৰিত এই ঘটনা সংঘটিত হৈছে গোলাঘাটৰ জামুগুৰি যি নগুৰা গাঁও আছে সেই নগুৰা গাঁৱত কালি এখন ভাওনা অনুষ্ঠিত হৈছিল সমগ্ৰ গাঁওবাসীয়ে মিলি এখন ভাওনা অনুষ্ঠান তাতে পাতিছিল আৰু সেই ভাওনাখনতে ঋতুপৰ্ণ হাজৰিকা নামৰ এজন যুৱকে তেওঁ বায়ৰ হ'ব বিচাৰিছিল আৰু বায়ৰ হিচাপে তেওঁ অংশগ্ৰহণ কৰিব বিচাৰিছিল কিন্তু তাত বাধা দিয়াৰ কাৰণে ইতিমধ্যে বিতুল দত্ত গাঁৱৰে বিতুল দত্ত আৰু বিজন কৃষ্ণ দত্তই তেখেতক বায়ন হোৱাত বাধা প্ৰদান কৰিছিল আৰু তেতিয়াই তেওঁ খৰ্গগ্ৰস্ত হয় এখন চুকা অস্ত্ৰৰে তেওঁ বিতুল দত্ত লগতে বিজন কৃষ্ণ দত্ত যিজনে তেখেতক বিৰুদ্ধা কৰিছিল তেওঁলোকক প্ৰথমতে ঘৰৰ ভিতৰত সোমাই তেওঁ চুকা অস্ত্ৰ আনি অনাধিকাৰ প্ৰৱেশ কৰি ঘৰটোত থকা তেওঁলোকৰ পৰিয়ালৰ অন্য দুজন সদস্যকো তেওঁ আক্ৰমণ কৰে আহত হৈছে বিতুল দত্ত ইলামণি দত্ত বিজন কৃষ্ণ দত্ত আৰু কমলাক্ষী শইকীয়া এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোলাঘাটৰ জামুগুৰিত প্ৰথমতে ভাওনাত এটা কাজিয়াৰ সূত্ৰপাত হৈছিল তেওঁ বিচাৰি আছিল তেওঁ বায়ন হিচাপে অংশগ্ৰহণ কৰিব বিচাৰিছিল কিন্তু এই যুৱকজনক এই দুজনে তেওঁক বিৰোধিতা কৰিছিল যে তেওঁ অংশগ্ৰহণ কৰিব নালাগে আৰু সেই সামান্য কথাতে তেখেতৰ খং উঠে ঘৰলৈ ঘূৰি আহে আৰু নিশা যেতিয়া এই পৰিয়ালটো ভাওনা শেষ হোৱাৰ পাছত নিজৰ ঘৰত প্ৰৱেশ কৰিছিল প্ৰৱেশ কৰাৰ কিছু সময় পাছতেই কিন্তু হাতত এখন চুকা অস্ত্ৰ এখন দাৰ দৰে এখন সামগ্ৰী লৈ আহিছিল এখন দা আনি প্ৰথমতে গালিগালাজ কৰাৰ পাছত সেই ঘৰটোত অনাধিকাৰ প্ৰৱেশ কৰে আৰু অনাধিকাৰ প্ৰৱেশ কৰিয়ে উপৰজুপৰি তেওঁ দাৰে ঘপিয়াবলৈ ধৰে যি বিতুল দত্ত ইলামণি দত্ত বিজন কৃষ্ণ দত্ত আৰু কমলাক্ষী দত্ত শইকীয়াক আৰু আটাইকেইজন গুৰুতৰভাৱে আহত হৈছে তেজেৰে লুটুৰি পুটুৰি হৈ পৰে আৰু যেতিয়া চিৰবাখৰ শুনে কাখৰ মানুহ যেতিয়া আহে তেতিয়া পলায়নৰ চেষ্টা কৰিছিল এই ঋতুপৰ্ণ হাজৰিকা নামৰ এজন যুৱক যিজন আক্ৰমণকাৰী আছে তেখেত খুৰাৰ লাগীত আছিল বুলি কোৱা হৈছে খুৰাৰ লাগীত মাতাল হৈয়ে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে ভাওনাৰ মাজত হোৱা এটা সৰু বিতৰ্কৰ এক ভয়ংকৰ পৰিণতি আৰু এই যি মোৰ পিছফালে আপোনালোকে দেখিছে ইতিমধ্যে আহত লোকসকলক ইয়াৰে 3জনৰ অৱস্থা অতি সংকটজনক বিতুল দত্ত ইলামণি দত্ত আৰু বিজন কৃষ্ণ দত্ত তেওঁলোকৰ অৱস্থা অতি সংকটজনক তেওঁলোকে স্থানীয় ৰাইজে প্ৰথমতে ততাতৰাকে তেওঁলোকক গোলাঘাটৰ যি চিভিল আছে চিভিললৈ তেওঁলোকক লৈ যায় কিন্তু তাত কিছু সময় চিকিৎসা কৰাৰ পাছতেই চিকিৎসকে উন্নত চিকিৎসাৰ কাৰণে তেওঁলোকক জেএমচিএইচলৈ প্ৰেৰণ কৰে যে অৱস্থা সংকটজনক ইয়াত যদি থাকে তেন্তে কিছু অসুবিধাৰ সন্মুখীন হ'ব আৰু সেই কাৰণে তেওঁলোকক জেএমচিএইচলৈ লৈ যোৱা হয় আৰু জেএমচিএইচলৈ এতিয়া তেওঁলোকৰ চিকিৎসা চলি আছে ভাওনাৰ মাজত হোৱা এটা সংঘাতৰ ভয়ংকৰ পৰিণতি ইতিমধ্যেই এই যি ঋতুপৰ্ণ হাজৰিকা নামৰ এজন যুৱক আছে যেন আক্ৰমণকাৰী যুৱক আছে তেখেতক গোলাঘাট আৰক্ষী আটক কৰিছে কেৱল ভাওনাত মাজত হোৱা বিতৰ্কৰ কাৰণেই নে অন্য কিবা কাৰণ আছিল পূৰ্বৰ পৰা দুটা পৰিয়ালৰ মাজত কিছু সংঘাত আছিল নেকি তেনেবোৰ কথাও গোলাঘাট আৰক্ষীয়ে তদন্ত কৰি আছে কিন্তু এই মুহূৰ্তত যে জনাইছো যি কেজন যুৱক আছিল তাৰ ভিতৰত কিন্তু 3জনৰ অৱস্থা অতি সংকটজনক একেটা পৰিয়ালৰ 4জন সদস্যক ঘৰত সোমোৱাই হত্যাৰ চেষ্টা কৰিছিল ঋতুপৰ্ণ হাজৰিকা নামৰ এজন যুৱকে আৰু যেটো কাৰণ কোৱা হৈছে যেটো প্ৰাৰম্ভিক কাৰণ বা বিতৰ্কৰ সূত্ৰপাত হৈছিল এখন ভাওনাত বায়ন হিচাপে অংশ ল'বলৈ নিদিয়াৰ কাৰণে এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছো ঋতুপৰ্ণ হাজৰিকা বুলি যিজন ধন তেওঁ মই ৰাতি প্ৰায় 10টা মান বজাত শুব লওঁতে তেওঁ ফোন কৰিছে মানে গ'লোৱে তেতিয়া ফোন কৰিছে যে পিংকুদা তুমি ক'ত আছা অকণ ওলাই আহাচোন বাহিৰলৈ তাৰপৰা মই ওচৰৰ ভাইটি সদায় আহেই প্ৰায় কেতিয়াবা তেনেকৈ ফোন কৰে প্ৰায়ে আহে ওলাই আহিলোঁ গেটখন তলা খুলিব লৈছোঁ তেনেকুৱাতে তেওঁ মোক কৈছে বোলে হেৰি আজি বোলে বিতুলক পিটিম মোক কেলে কি হ'ল তাৰপৰা বোলে এনেকুৱা কথা আমাৰ ভাওনা কিবা তেওঁলোকৰ আমাৰ সমাজৰ নহয় বাৰু বেলেগ এখন সমাজৰ তেওঁলোক বেলেগ এখন নাম ধৰি আমি নাপামুৰীয়া তেওঁলোকৰ কিবা ভাওনাক লৈ পেলাই কিবা বায়েনে মদ খালে নেখালে লৈ পেলাই কিবা কাজিয়া আৰু তাৰপৰা বোলে হেৰি আজি তাহাঁতি বোলে বায়েনে মদ খালে মই বায়েন মাতিলে বোলে সেইজন বায়েনক নিদিয়ে বোলে এইটো তহঁতৰ সমাজৰ কথা গতিকে মই এইটো ক'ব নোৱাৰোঁ এইটো মোৰ তাত ক'ব এইটো কৰিবগৈ নোৱাৰোঁ গতিকে তহঁতৰ নিজৰ কথা মিলাই ল'বি কাইলৈ নাই মই পিটিম পিটিম বুলি কোৱাৰ পিছত মই এটা ধৰক কোনোবা এটা পিটিম বুলি কৈ তাক মই 2বাৰ 3বাৰ এৰিব পাৰোঁ তাত কিন্তু মই তাক ক'বগৈ নোৱাৰোঁ যে ব'ল ময়ো পিটিম বা ভাল কৰিছ বুলিতো ক'ব নোৱাৰোঁ মই বাদ এৰুৱাই দিলোঁ যেতিয়া সি নেমাৰিলে মই ঘৰত তালা মাৰি সোমালোঁ
মই সেই তলা মৰাৰ আগত মই আমাৰ ভিডিপি সভাপতিক ফোন কৰিছোঁ চেম টাইমত যে এনেকুৱা কথা আমাৰ তেওঁ আমাৰ ভিডিপিৰ সদস্য এজন দেই, যিজন আজি মানে লাষ্ট পাইছোঁ এজন ভিডিপি সদস্য হৈ পেলাই যিটো কাণ্ড কৰিলে মোৰ নিজৰ খুৰা পেহা পেহী, এনেই মোৰ ওচৰৰ সম্বন্ধীয় খুৰা, কিন্তু মোৰ এফালে পেহা আৰু পেহা পেহীক আজি কাটিছে। তাৰপিছত মই তেনেকুৱাতে ভিডিপি সভাপতিক ফোন কৰিছোঁ, প্ৰশান্ত দত্ত, তাৰপৰা বাবু ভূঞা, বোলে এনেকৈ আপুনি আহক, আপোনালোকে গতিকে এনেকুৱা এটা ধনে বোলে এনেকুৱা কাজিয়া লাগিম বুলি কৈছে, গতিকে আপোনালোকৰ নাম ধৰ্ম আপোনালোকৰ প্ৰাথমিকৰ কথা কি কাজিয়া কি বতৰা আপোনালোকে কি হৈছে এৰুৱাই দিব। যিহেতু ভিডিপি হিচাপত আমাৰ দায়িত্ব এটা আছে, আৰু মইতো অকলে এৰুৱাবলৈ যাবগৈ নোৱাৰোঁ, যিহেতু সি কি পজিশ্যনত থাকে, আৰু আজি অলপ দিনৰ পৰা তাৰ অলপ মানসিকভাৱে সি কোনোবা এজনী ছোৱালীৰ প্ৰেমত নাই কোনোবা কিবা প্ৰেম খেলি মেলি অলপ খেলি মেলি হৈ আছে, গতিকে তাৰ লগত আমাৰ প্ৰায় লগৰখিনি তাৰ লগ এৰিছিলে। লগৰ মানে মোতকৈ যথেষ্ট সৰু বাৰু, হ'লেও আমি একেলগে থাকোঁ, এসময়ত আমি খেতিও কৰিছিলোঁ একেলগে, কিন্তু হ'লেও তাৰ লগত অলপ চবেই এৰিছে তাৰ স্বভাৱবিলাক দেখি পেলাই, গতিকে তাৰ সেইকাৰণে আমি অকলে সেইটো হেৰি কৰিব নোৱাৰোঁ। মই সেইকাৰণে তেওঁলোকক মাতিলোঁ, তেওঁলোকত ইতিমধ্যে আহি পাইছেহি, তেওঁ গৈ পেলাই সেই বিতুল দত্তৰ ঘৰত গৈ পেলাই হুলস্থুল লাগি আছে। আমাৰ সভাপতি বিজেপি সভাপতি আহিছে, সভাপতি নহয় আমাৰ সদস্য। মূল কাৰণটো তেওঁলোকৰ কিবা ভাওনা বায়নক লৈ পেলাই, সেইটো মই ইমান বিশেষ নাজানো। তেওঁলোকৰ সেই মানে ভাওনাৰ কমিটিৰ ল'ৰাজন যিজনক কাটিলে সেইজনক লগত আৰু এজন ল'ৰা আছিলে, সেই দুজনৰ ল'ৰাৰ কথাই কৈছিলে, কিন্তু মোক কওঁতে সেই মানে কথা আমাৰ বিজন কৃষ্ণ দত্ত আৰু এজনক মানে কথা পাতিছে, সেই দুজনৰ নাম লৈ গৈছে। আমি লগালগ যোগাযোগ কৰিছোঁ, লগালগ মই থানাত ফোন কৰিছোঁ, থানা OC ফোন ধৰা নাই, কোনো OC তেখেতৰ মানে অকণ অসুস্থ আছিলে, লগত মই থানা সভাপতিৰ পৰা ধৰি পেলাই 108 যেনেকৈ পাৰিছোঁ যাক যি পাৰিছোঁ, আৰু সেইটো সময়তো আমি মানে নিজে মতিভ্ৰম গৈছোঁ, যিহেতু আমি প্ৰথম গৈছোঁ আমি তিনিজনে দেখিছোঁ আমি দুজন দেখিছোঁ গোটেই হাত কাটি ছিঙি আছে মানুহজন। আমিতো ভিতৰত যাবলৈ সাহ নহ'লে, প্ৰথম যেতিয়া বিতুল্লা আমাৰ পেহাই হাতখন ছিঙি পেলালে, পিংকু মোক কি কৰিলে চা, মই আমাৰ মা মোৰ মাইকী মানুহ ওচৰৰ খুৰা খুৰীহঁত চবক চিঞৰিছোঁ আহক বিকেট আহক, এখন কি কৰিলে চবি। নামকেইটা কি আছিলে কাটিলে? বিতুল দত্ত, তাৰপিছত তেখেতৰ পৰিবাৰৰ নাম ইলা দত্ত, তাৰপিছত পুতেকৰ নাম বিজন কৃষ্ণ দত্ত, আৰু তেখেতৰ ফুলখালী, আমি ভনী পেহী বুলি মাতো, পেহী হয়, তেখেতৰ ভাল নামটো মই ইমান ভালকে নাজানো বাৰু। ঢেকিয়ালৰ বাৰু তেওঁ খুৰা মাতটো মোৰ লগত থকা জনে দেখিছে দা এখন পুখুৰীলৈ দলিয়াইছে বুলি কৈছে, দা লৈ কাটিছে বুলি। আৰু এই আমাৰ তেখেতক কাটি থাকোতেই তাই ঢেকিয়ালৰ আলহী এগৰাকী আমাৰ লগতে মই আমাৰ গাড়ীতে আহিছিলোঁ, তেখেতে কৈছে বোলে দায়ে কাটিছে বুলি, ডাঙৰ দা এখন লৈ আহিছে বুলি কৈছে। মানে আমি চিঞৰ যেতিয়া শুনিছো ওলাই আহিছো, যেনেকে ৰুমৰ পৰা ওলাই আহিছো, বাপেককো কাটি পেলাই থৈছে, ল'ৰাটোকো কাটি পেলাই থৈছে, পেহী ওলাই আহিছে, পেহী ওলাই অহাৰ লগে লগে পেহীকো কাটি চোতালত পেলাই দিছে, তাৰপিছত জাষ্ট সৰু পেহী ওলাই আহিছে, সৰু পেহীকো কাটি পিনে মানে কাটি দিছে, পেহীক মই এটা ৰুমত ভৰাই দিছিলো, জাষ্ট তাৰ পৰা মোক খেদি আহিছিলে, মই এটা ৰুমত বন্ধ কৰি বাচিছো যেনতে, সিমানেই। মই ঢেকিয়ালৰ হয়, ফুৰিব গৈছিলো জাষ্ট আধা 15 মিনিটৰ ভিতৰত গোটেইখিনি কাটি গৈছে। একেটা পৰিয়ালৰ গোটেইকেইটা, মাক আৰু বাপেক আৰু ল'ৰাটো আৰু মাহীয়েক মানে মাকৰ ভনীয়েক হয়। আমি নাজানো, সেইটো আমি শুনাও নাই, আমি মানে জাষ্ট চববোৰ শুই গলো, মানে কেতিয়া দৰ্জা খুলি দিছে আমি ফেনৰ হাৱাত একো শব্দ শুনা নাই, যেতিয়া সিহঁতক কাটি পেলাই দিছে, যেতিয়া চিঞৰ মাৰিছে বহুত বেয়াকে চিঞৰিছে, তেতিয়াহে আমি মানে দৰ্জা খুলি ওলাই আহিছিলো, মানে কি ক'ত চিঞৰ বাখৰ হৈছে বুলি, কিন্তু যে ঘৰতে হৈছে সেইটো আমি নাজানো, মানে এজনে কৰিছে, সেইজনো মোকো খেদি আহিছে কাটিবলৈ, মই জাষ্ট দৰ্জা মাৰি মানে বাচিছো, মোকো দৰ্জা ঠেলি সি কাটিব গৈছিলে, কিন্তু নাপালে। নাই সেইবোৰ নাজানো, একো গম নাপাওঁ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এজন আক্ৰমণকাৰী আছিল ঋতুপৰ্ণ হাজৰিকা, আৰু তেখেতৰ কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে। এইজন হৈছে ঋতুপৰ্ণ হাজৰিকা, যিজনে আক্ৰমণ কৰিলে। এই সামান্য কথাতে আচলতে এটা পৰিয়ালক তেওঁ শেষ কৰি দিব বিচাৰিছিল, আৰু সেই নিশাই আচলতে তেখেতক আটক কৰিছে। সুৰামত্ত অৱস্থাত আছিল, সুৰাৰ আগিত এই ঘটনা সংঘটিত কৰিছে বুলি কোৱা হৈছে, আৰু যি প্ৰাথমিক কাৰণ কোৱা হৈছে যে ভাওনাত তেখেতক বায়ন হিচাপে অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিল, আৰু তাতেই বিতুল দত্ত আৰু বিজন দত্তই বাধা প্ৰদান কৰিছিল, আৰু সেইকাৰণে ভাওনাৰ শেষ হোৱাৰ পাছত এখন চোকা দা লৈ তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি 4জনীয়া সদস্যসকলক তেওঁ মাৰি পেলাবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছফালে দৃশ্য দেখিছে, আৰু অতি সংকটজনক অৱস্থাত
তিনিজনক JMCHত ৰখা হৈছে, এজনক গোলাঘাট চিভিলত ৰখা হৈছে আৰু স্থানীয় ৰাইজে এই সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে যে প্ৰকৃত কাৰণ কি, বেলেগ কিবা কাৰণ আছিল নেকি, টকা পইচাৰ লেনদেন আছিল নেকি, মাটি বাৰী সংক্ৰান্ত কিবা কথা থাকিব পাৰে বা নে কেৱল সেই সামান্য কথাটোক লৈ পেলাই এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল, উচিত তদন্তৰ দাবী কৰিছে জামুগুৰিৰ নগুৰা গাঁওবাসীয়ে। ধন্যবাদ।